নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই কথাটো 100% সত্য যে কোনো ব্যক্তিয়েই দুখীয়া নহয়। তাৰ নিজৰ ভাৱ চিন্তাই তাক দুখীয়া কৰি ৰাখে। কিয়নো যি মানুহে যিমান ডাঙৰকৈ ভাবিব পাৰে তেওঁ সিমানেই ডাঙৰ সফলতা লাভ কৰিব পাৰে। মানুহৰ মনত মাত্ৰ এইটোৱেই দেখা যায় যে কোনো ব্যক্তিয়ে মেলা চকুৰে সপোন দেখে আৰু কোনোবাই আকৌ বন্ধ চকুৰে সপোন দেখে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ' মাধ্যমেৰে আমি এনে এটা কথা জানিব পাৰিম যি জানি ল'ব পাৰিলে আমি কেতিয়াও দুখীয়া হৈ থাকিব লগা নহ'ব আৰু আমাৰ যি দৰিদ্ৰতা সকলো জীৱনৰ কাৰণে সমাপ্ত হৈ পৰিব। তেনেহ'লে আহক দেৰি নকৰি কথাখিনি আৰম্ভ কৰা যাওক। প্ৰিয় দৰ্শক, এটা সময়ৰ কথা, এজন গুৰু আৰু এজন শিষ্যই দুয়ো একেলগে খেতি বাগানৰ মাজে মাজে গৈ আছিল। গৈ থাকোঁতে তেওঁলোকৰ বহুত বেছিকৈ পানী পিয়াহ লাগিল আৰু খেতি বাগানৰ অলপ কাষতেই এটা সৰু জুপুৰি ঘৰ তেওঁলোকে দেখা পায়। তেওঁলোকে সেই সৰু জুপুৰিটোৰ ফালেই আগবাঢ়ি গ'ল আৰু সেই জুপুৰি ঘৰটোৰ দুৱাৰত মাত লগালে। অলপ সময়ৰ পিছত দুৱাৰ খুলি এজন মানুহ ওলাই আহিল আৰু তাৰ পিছতেই মানুহজনৰ পত্নী আৰু ল'ৰা ছোৱালীও ওলাই আহিল। ফটা চিঙা কাপোৰ পিন্ধি কৰি থকা পৰিয়ালটোক দেখি গুৰুৱে অতি বিনম্ৰ মাতেৰে ক'লে যে অকণমান পানী খাবলৈ পাম নেকি? সেই ব্যক্তিজনে ভিতৰত পুনৰ সোমাই গৈ তেওঁলোকক পানী খাবলৈ আনি দিলে। অচানকভাৱে গুৰুৱে মানুহজনক ক'লে, আপোনাৰ খেতি দেখোন বহুতো ডাঙৰেই, কিন্তু তাৰ অনুপাতে ফচল দেখোন একো নাই। আপোনালোকে কিদৰে চলিছে, অৰ্থাৎ কিদৰে জীৱিকা পালন কৰিছে? তেতিয়া মানুহজনে ক'লে, আমাৰ এজনী গাই গৰু আছে, অলপ বেছি পৰিমাণে গাখীৰ দিয়ে, তাকেই বেচিলে যি টকা পাওঁ আৰু তেনেকেই আমি চলি আছোঁ। এইদৰে কথা পাতোঁতেই সন্ধ্যা হৈ পৰিল। তেতিয়া গুৰুৱে মনত ভাবিলে, আজি ৰাতিটো ইয়াতেই থাকি যাওঁ। ইয়াৰ পিছত গুৰুৱে ৰাতিটো থাকিবলৈ মানুহজনৰ পৰা অনুমতি বিচাৰিলে। সেই মানুহজনেও তেওঁলোকক থাকিবলৈ অনুমতি দিলে আৰু সেইদিনা ৰাতিটো গুৰু তাতেই থাকিল। এইদৰে মাজৰাতি সময়ত গুৰুৱে টোপনিৰ পৰা সাৰ পালে। সাৰ পাই উঠি গুৰুৱে মনে মনে তেওঁ শিষ্যজনৰ কাণত ফুচফুচাই ক'লে, ইয়াৰ পৰা আমি যাওঁগৈ ব'লা। ইয়াৰ পৰা আমি যাব লাগে আৰু এওঁলোকৰ গৰুজনীকো লগতে লৈ গৈ জংঘলত এৰি দিব লাগে। গুৰুদেৱৰ এনে কথা শুনি শিষ্যজনে অলপ সময়ৰ কাৰণে বিশ্বাসেই কৰিব পৰা নাছিল। কিয়নো তেওঁ এনে এজন গুৰু আছিল, ইমান ভাল জ্ঞান দিয়ে, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে আনৰ লগত এনে বেয়া কাম কৰিবলৈ কৈ আছে। কিন্তু শিষ্যই গুৰু কথাটো পেলাব নোৱাৰি গুৰু আৰু শিষ্যই গৰুজনীক লগত লৈ জংঘলৰ ফালে তাৰ পৰা গুচি গ'ল। সেই গৰুজনীক লগত লৈ যায় এনেকুৱা জংঘলৰ মাজত এৰি দিয়ে যাতে তাৰ পৰা গৰুজনী পুনৰ ঘূৰি আহিবলৈ নোৱাৰে। তাৰপিছত গুৰু আৰু শিষ্যই তাৰ পৰা গুচি গ'ল। কিন্তু শিষ্যজনৰ মনত এই কথাটোৱে সদায় আমনি কৰি থাকে। লগভগ 10 বছৰ পাৰ হোৱাৰ পিছত সেই শিষ্যজনো এজন ডাঙৰ গুৰু হৈ পৰে। তেওঁৰ মনত এটা চিন্তা কৰিলে, কিয়নো সেই মানুহজনক লগ কৰা কথা, যাৰ পৰা গৰুজনী আনি জংঘলত এৰি দিছিলে। মনত ভাবিলে, কিয়নো মই গৈ অলপ সহায় কৰোঁ, যাতে মানুহজনৰ পিছৰ জীৱনছোৱা যাতে ভালদৰে পাৰ হয়। এনে চিন্তাধাৰা কৰি তেওঁ যাবলৈ ওলাল। অলপ সময়ৰ পিছত মানুহজনৰ ঘৰৰ ওচৰত গৈ পালে। কিন্তু সেই মানুহজনৰ ঘৰৰ দৃশ্য দেখি হতবাক হৈ পৰিল। মানুহ ঘৰৰ খেতি ফচলে ভৰি আছিল আৰু এটা সৰু জুপুৰি ঠাইত বিশাল এটা ঘৰ দুৱাৰ দেখি শিষ্যজনে মনত ভাবিলে যে গাইজনী গুচি যোৱাৰ পিছত হয়তো মানুহজনে সকলো ঘৰ দুৱাৰ খেতি বাৰী সকলো বেচি ইয়াৰ পৰা গুচি গ'ল। এইদৰে ভাবি শিষ্যজনে পুনৰ উভতি আহিবলৈ ধৰিলে। তেনেতে তেওঁৰ চকুত সেই মানুহজনক দেখা পালে আৰু গৈ মানুহজনক ক'লে, চাগে আপুনি মোক চিনি পোৱা নাই, কিন্তু মই কেইবা বছৰৰ আগতেই আপোনাক লগ পাইছিলোঁ। তেতিয়া মানুহজনে ক'লে, মই আপোনাক কেনেকৈ পাহৰিব পাৰোঁ?
সিদিনাখন ৰাতিয়েই একো নকৈ নামাতি ঘৰৰ পৰা গুচি গৈছিল আৰু সেইদিনা আমাৰ গৰুজনীও গম নোপোৱাকৈ কলৈ বা গ'ল আজিলৈকে ঘূৰি নাহিল। অলপ দিনলৈকে মই বহু ভাগৰুৱা হ'লোঁ, একো বুজি পোৱা নাছিলোঁ এতিয়া মই কি কৰিম। কিন্তু জীয়াই থাকিবলগীয়া হ'লে কিবা নহয়তো কিবা এটা কৰিবই লাগিব। সেইকাৰণে মই খৰি কাটি কাটি বেচিবলৈ আৰম্ভ কৰিলোঁ। যি টকা বেছি কৰি পাওঁ সেই টকাৰে মই ফচল লগোৱা কামত ব্যৱহাৰ কৰোঁ আৰু ফচলো বহুত ধুনীয়াকৈ হৈছে। গতিকে মই এখন ফলৰ বাগানৰ কাম আৰম্ভ কৰিলোঁ, যিখন বাগানত ফলো বহুত ধুনীয়াকৈ লাগিল আৰু মই এইখন চহৰৰ সকলোতকৈ বেছি ফল বেচিব পৰা এজন ডাঙৰ বেপাৰী হ'লোঁ। কিন্তু এই সকলোবিলাক সেই গৰুজনী গুচি যোৱাৰ পিছতেই সম্ভৱ হ'ল, কিয়নো গৰুজনী থকালৈকে মই কোনো কামতেই মন মেলা নাছিলোঁ। গৰুজনী যোৱাৰ পিছতেই মই কৰ্মত মন দিলোঁ, মনোযোগ দিলোঁ, যাৰ পৰা মই টকা পইচা উপাৰ্জন কৰিব পাৰোঁ। আৰু আজি মই এই জীৱনটোক লৈ বহুতো সুখী। এই চহৰৰ এজন ডাঙৰ বেপাৰী হ'লোঁ। তেতিয়া শিষ্যই ক'লে, প্ৰথমতেইতো এই কাম আপুনি কৰিব পাৰে। মানুহজনে ক'লে, কৰিব পাৰোঁ। সেই সময়ত মোৰ জীৱনটো বিনা কষ্টৰ মাজত চলি আছিলোঁ। এইকাৰণে মোৰ মনত কোনো কাৰণতেই উপলব্ধি অহা নাছিল যে মই বেলেগ কাম কৰিব লাগে। এই কাৰণতেই মই কোনো যত্ন কৰা নাছিলোঁ। কিন্তু গৰুজনী যোৱাৰ পিছতেই এই কথাটো উপলব্ধি হ'ল যে মই কোনো বেলেগ কামো কৰিব লাগে আৰু মই সেই বিষয় নিশ্চয় কৰি ল'লোঁ। আৰু জীৱনত মই যি কৰিম সকলো মোৰ দমত কৰিম আৰু এই সংকল্প লৈ মই আজি নিজকে সফল কৰিবলৈ সক্ষম হ'লোঁ। প্ৰিয় দৰ্শক, এই কাহিনীটো শুনি এই কথাটো মনলৈ আনিব লাগে যে আপোনাৰ ক্ষেত্ৰতো কোনোটো কাম এইদৰে ৰখি থকা নাইতো। যদি আপোনাৰো ক্ষেত্ৰত এনেকুৱাই, তেনেহ'লে ভয় নকৰি আগুৱাই যাবলৈ যত্ন কৰক। যি আপোনাৰ লগত আছে তাক হেৰুৱাবলৈ ভয় নকৰিব, কিয়নো হেৰুৱাবলৈ আপোনাৰ লগত বহুতো কম আছে, কিন্তু সফলতা পোৱাৰ পিছত গোটেই দুনিয়া পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আশা কৰিছোঁ এই কাহিনীটো শুনি আপুনি নিশ্চয় ভালে পালে। সঁচাকৈ যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো এটা লাইক কৰি আনে পোৱাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।